নমস্কাৰ, ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ত আমি দ্ৰাঘিমা ৰেখা, দ্ৰাঘিমাংশ অৰ্থাৎ লংগিটিউডৰ বিষয়ে পঢ়িছিলোঁ। আজি এই বিষয়ত অলপ আমি বিস্তৃত আকাৰত পঢ়িবলৈ চেষ্টা কৰিম। আমি জানো যে দ্ৰাঘিমাংশৰ সহায়ত কোনো দুখন ঠাইৰ আমি সময়ৰ পাৰ্থক্য উলিয়াব পাৰোঁ। অৰ্থাৎ প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পৰা আমি পূবফালে অৰ্থাৎ পূব প্ৰান্তৰ যিবোৰ দেশ আছে সেই দেশবোৰৰ দ্ৰাঘিমা ৰেখাৰ বা দ্ৰাঘিমাংশৰ সহায়ত আমি দেশবোৰৰ সময়ৰ পাৰ্থক্য আমি বিচাৰি উলিয়াব পাৰোঁ। আকৌ সময় গণনাৰ ক্ষেত্ৰত ঘণ্টা, মিনিট, ছেকেণ্ড আদি একক আমি ব্যৱহাৰ কৰি আহিছোঁ। আৰু ঠিক তেনেদৰে কৌণিক দূৰত্ব জোখৰ ক্ষেত্ৰতো ডিগ্ৰী, মিনিট, ছেকেণ্ড আদি ব্যৱহাৰ কৰা হয়। আমি জানো যে প্ৰতি 1 ডিগ্ৰীক 60 মিনিট আৰু প্ৰতি 1 মিনিটক 60 ছেকেণ্ড হিচাপে ভগোৱা হৈছে। আমি ইতিমধ্যে কোৱাৰ দৰে প্ৰাথমিক দ্ৰাঘিমাৰ পৰা পূব প্ৰান্তৰ দেশসমূহৰ সময়ৰ পাৰ্থক্য আমি যিদৰে উলিয়াওঁ, ঠিক তেনেদৰে প্ৰাথমিক দ্ৰাঘিমাৰ পৰা অৰ্থাৎ গ্ৰীনিছ মানমন্দিৰৰ পৰা কল্পনা কৰা দ্ৰাঘিমাৰ পৰা আমি পশ্চিম প্ৰান্তৰ দেশসমূহ যেনেকৈ আমেৰিকা, কানাডা আদি দেশসমূহৰো আমি সময়ৰ পাৰ্থক্য আমি বিচাৰি উলিয়াব পাৰোঁ। এতিয়া আমি দ্ৰাঘিমাংশৰ বিষয়ে কিছু তথ্য জানিবলৈ চেষ্টা কৰোঁ। 1 নম্বৰ, 1 ডিগ্ৰী দ্ৰাঘিমাংশৰ অন্তৰত সময়ৰ পাৰ্থক্য হয় 4 মিনিট আৰু 1 ঘণ্টাত দ্ৰাঘিমাংশৰ ব্যৱধান হয় 15 ডিগ্ৰী। পৃথিৱীৰ আহ্নিক গতিৰ ফলত আমি পূৰ্বৰ ঠাইসমূহ প্ৰথমেই সূৰ্যৰ মুখামুখি হয় বাবে আমি আগতীয়াকৈ দেখা পাওঁ। গ্ৰীনিজৰ তুলনাত আগতীয়াকৈ কোনো ঠাইত দুপৰীয়া হ'লে সেই ঠাইখন পূব দ্ৰাঘিমাংশত আৰু পলমকৈ হ'লে পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত হয়। দুখন ঠাইৰ স্থানীয় মান জনা থাকিলে সেই ঠাই দুখনৰ মাজৰ দূৰত্ব আমি জানিব পাৰি। দুখন ঠাইৰ দ্ৰাঘিমাৰ পাৰ্থক্য জানিলে আমি সেই দুখন ঠাইৰ মাজৰ দূৰত্ব আমি বুজিব পাৰোঁ। দ্ৰাঘিমাংশৰ ওপৰত আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু পৰৱৰ্তী পৰ্যায়ত দ্ৰাঘিমাংশৰ বিষয়ে আমি আৰু কিছু তথ্য বুজিবলৈ চেষ্টা কৰিম। ধন্যবাদ।